হয় চিধা কথা যদি মাৰ খোৱা গাড়ীটো দুমাহ পিছতো যদি গম পায় গাড়ী লৈ ঘৰত যোৱা দুমাহ পিছত গম পাইছে বোলে গাড়ীখন মাৰ খোৱা লগলে ইতিমধ্যে লগে মই টকাখিনি ৰিটাৰ্ণ কৰি দিম মই গাড়ীখন ঘূৰাই লওঁ কিন্তু সেইখিনি গ্যাৰান্টি মই এইকাৰণে দিব পাৰিছো যে মই এক্সিডেণ্ট গাড়ী মই নিকিনো যে আপোনালোকে বাজেটত এখন গাড়ী বিচাৰি থাকে এটা কথা হল যে সেকেন্ড হ্যান্ড গাড়ী আপোনালোকে কেনেকৈ চাব লাগে আৰু কিমান মান টকা ভিতৰত আপোনালোকে গাড়ী এখন বিচাৰি আছে যে সেকেন্ড হ্যান্ড গাড়ী এখন কেনেকৈ চাব লাগে বা সেকেন্ড হ্যান্ড গাড়ী কেনে ধৰণৰ এখন গাড়ী কিনিব লাগে বা কেনেকুৱা ডিলাৰৰ পৰা এখন সেকেন্ড হ্যান্ড গাড়ী ল'ব লাগে এটা কথা হল নগাঁও চহৰৰ ভিতৰত ডিলাৰৰ অভাৱ নাই বহুত এনে ধৰণৰ সেকেন্ড হ্যান্ড ডিলাৰৰ প্ৰতিষ্ঠান বহুত আছে গতিকে আপুনি কোনটো ডিলাৰৰ পৰা গাড়ী ল'ব সেইটো আপুনি ডিসাইড কৰিব কিন্তু মই প্ৰত্যেকটো ডিলাৰতে গৈ ভিজিট কৰোঁ আৰু তেওঁলোকৰ গাড়ীসমূহ আপোনালোকৰ মাজলৈ দেখুৱাবলৈ চেষ্টা কৰোঁ এটা কথা হল যে গাড়ী এখন ল'ব তো গাড়ীখন ল'বলৈ যাওঁতে আপোনালোকৰ ডকুমেণ্ট কি লাগিব বা আপুনি গাড়ীখন EMI কৰি ল'ব না আপুনি কেছত ল'ব এটা কথা হল নতুন গাড়ী ডিলাৰত পায় সেকেন্ড হ্যান্ড গাড়ীও ডিলাৰতে পায় এটা নতুন গাড়ী এখন আপুনি যদি ল'বলৈ যায় তেতিয়াহ'লে আপোনাৰ প্ৰায় হাতৰ পৰা 8 পৰা 10 লাখ টকা ওলাই যায় কিন্তু সেকেন্ড হ্যান্ড গাড়ী এখন ল'বলৈ আহিলে প্ৰায় 3 লাখ মান টকাত আপুনি গাড়ী এখন ভাল গাড়ী এখন আপুনি পাই যায় এটা কথা হল বিশেষকৈ মই কওঁ আপোনালোকক যে সেকেন্ড হ্যান্ড গাড়ী লওক কিন্তু সেকেন্ড হ্যান্ড গাড়ী ল'লে আপোনালোকে কেছত ল'ব EMI কৰিলে কি হয় যে আপোনালোকে যিকোনো বস্তু এটা EMI কৰিলে বেংকেটো আপোনাক এনেটো কোনো কাৰণত পইচা নিদিয়ে দিব একমাত্ৰ তেওঁলোকে ইন্টাৰেষ্ট ল'ব গতিকে সেই ইন্টাৰেষ্টটো নভৰাকে আপুনি গাড়ী এখন ল'বলৈ চেষ্টা কৰিব যাতে ইন ফিউচাৰ গাড়ীখন বেচিলে আপুনি 2 পইচা পায় বা আপুনি 2 টকা কম হলেও আপুনি সেই যিমান টকা দি গাড়ীখন লৈছিলে সিমান টকা দি আপুনি গাড়ীখন বেচিব পাৰিব কিন্তু নতুন গাড়ী এখন ল'লে কি হয় যে নতুন গাড়ীখন আপুনি 10 লাখ টকা দি ল'লে ডিলাৰৰ পৰা ওলোৱাৰ 5 মিনিটৰ পিছত আপোনাৰ ধৰক প্ৰায় 30% ভ্যালুৱেশ্যন কমি যায় গাড়ীখনৰ গতিকে আপুনি এটা ডিসাইড কৰিব যে সেকেন্ড হ্যান্ড কিনিব নে নতুন কিনিব সেইটো আপোনাৰ ওপৰত কিন্তু কথা হল মই সেকেন্ড হ্যান্ড গাড়ী ভিডিও এই কাৰণে দিওঁ যাতে আপোনালোকৰ যিখিনি হাছতীয়া ধন সেই হাছতীয়া ধনখিনি আপুনি ভাল এখন গাড়ী লৈ আপোনালোকৰ ফেমিলি লৈ ঘূৰিব পাৰে বেছি দেৰি নকৰো এই ডিলাৰটো হৈছে নগাঁও এনি মটৰ্ছ আৰু এনি মটৰ্ছটো পাব আপুনি বিক্ৰা নাচিবৰ একেবাৰে কাষতে গতিকে আপোনালোকে ইয়াত যেতিয়া গাড়ী কিনিব ভালকে ভেৰিফাই কৰিব টেষ্ট ড্ৰাইভ কৰিব তাৰ পিছত আপুনি এখন গাড়ী কিনিব গ্ৰাহকে যে গাড়ীখন চাব তো তেওঁৰ ধৰক ভাল এজন এক্সপাৰ্ট মানুহ তেওঁৰ হাতত নাই তেওঁ আপোনাৰ ওপৰত বিশ্বাস কৰি আহিব গতিকে আপুনি কেনে ধৰণে তেখেতক বিশ্বাস দিব নাই মই গাড়ী এক নম্বৰ কথা মই গাড়ী ভাল দিম আল্টিমেটলি বিশ্বাসে হ'ল হয় ইয়াতকে ডাঙৰ বিশ্বাস দিব নোৱাৰি যে মানে মাৰ খোৱা গাড়ী মই নিদিওঁ চিধা কথা যদি মাৰ খোৱা গাড়ীটো দুমাহ পিছতো যদি গম পায় গাড়ী লৈ ঘৰত যোৱা দুমাহ পিছত গম পাইছে বোলে গাড়ীখন মাৰ খোৱা লগলে ইতিমধ্যে লগে মই টকাখিনি ৰিটাৰ্ণ কৰি দিম মই গাড়ীখন ঘূৰাই লওঁ কিন্তু সেইখিনি গ্যাৰান্টি মই এইকাৰণে দিব পাৰিছো যে মই এক্সিডেণ্ট গাড়ী মই নিকিনো মানে তেওঁ যদিও প্ৰতিষ্ঠানটো সৰু তেওঁ আপোনাক বিশ্বাস দিব বিচাৰিছে যে চাওক তেওঁৰ প্ৰতিষ্ঠানটো সৰু হ'ব পাৰে বা তেওঁ তাত গাড়ী কম থাকিব পাৰে কিন্তু আপোনাৰ লগত বিশ্বাসত কাম কৰাটো হৈছে তেওঁ এটা ধৰ্ম বেলেনো এখনৰ পৰা আহো বেলেনো কিমান চনৰ প্ৰাইচ কিমান প্ৰায় 2019 গাড়ী প্ৰাইচ কিমান বিচাৰিছে এখন এইটো 530 আৰু ডালটা নে আলফা নে সিগমা জেটা ডেল্টা কিমান চলিছে এটো 60 প্লাস চলিছে 60 প্লাস ফাইনান্স তো হ'ব ফাইনান্স হৈ যাব ওকে নেক্সট এখন আছে সুইফট এখন কিমান বিচাৰিছে এটো 2018 চনৰ হয় এটো 515 5,15,000 কিমান চলিছে এখন গাড়ী এটো 60 প্লাস চলিছে 60 প্লাস চলিছে এখন ফাইনান্স হ'ব চাগে হৈ যাব ফাইনান্স আৰু এখন অল্টো 4 লাখ টকা ফাইনান্স হৈ যাব 4 লাখ টকা ফাইনান্স হ'ব 1,15,000 দিলে আহি যাব ওকে এখন 2009 চনৰ 2009 ডিসেম্বৰৰ হয় মানে 2010 চনৰ অল্টো এলেক্সা পাৱাৰ ষ্টেৰিং এসি আছে নে এসি আছে কিমান বিচাৰিছে এখন এটো 1,25,000 1,25,000 দামটো নেগোশিয়েট হ'ব চাগে ইনক্লুডিং ট্ৰান্সফাৰ হৈ যাব লগতে ট্ৰান্সফাৰ কৰি দিব ট্ৰান্সফাৰ ইনস্যুৰেন্স পলিউশন সম্পূৰ্ণ আপডেট কৰি দিব ওকে 1,25,000 সকলোখিনি ডকুমেন্ট আপোনালোকৰ ট্ৰান্সফাৰ কৰি দিব যদি আপোনালোকে এনে ধৰণৰ গাড়ী বিচাৰিছে তেতিয়া ল'ব পাৰে এখন এসি পাৱাৰ ষ্টেৰিং সব আছে নে সব পাৱাৰ ষ্টেৰিং নাই এসি আছে ওকে এখন আছে আপোনাৰ ইটিঅস ক্ৰছ টয়টা গাড়ী 2015 চনৰ হয় পেট্ৰলৰ গাড়ী হয় আপোনাৰ সিল ইঞ্জিন সিল বডি কোনো এক্সিডেন্টাল ইস্যু তেনেকৈ একো নাই হয় ফ্ৰেছ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 360 ওকে নেক্সট সুইফট ডিজায়াৰ এখন আছে খুব ধুনীয়া কালাৰ এখন 2018 চনৰ হয় ফাৰ্ষ্ট অনাৰ হয় এখন আপোনাৰ 530 5,30,000 5,35,000 বিচাৰিছে ZX নে VX এখন এক্সেন্ট আছে হুন্ডাই 2018 চনৰ হয় ডিজেলৰ
এইটো এটা বস্তু কি জানে, এইটো মাইলেজ কিন্তু আপোনাৰ 25-24 পাবই মাইলেজ। হয়, যিসকলে ভাড়া মাৰি পইচা উপাৰ্জন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে একদম বেষ্ট গাড়ী। কোনো ধৰণৰ বেমাৰ আজাৰ নাই, একদম ভাল গাড়ী, কণ্ডিশ্যন একদম টিপটপ কণ্ডিশ্যন গাড়ী। হয়, এক্সিডেণ্টেল তেনেকৈ একোৱে নাই। প্ৰাইচ কিমান বিচাৰিছে? 430 মানে 4,30,000। 4,30,000। এখন আছে চুইফ্ট ডিজায়াৰ উল্লুক্সৰ, পেট্ৰল নে ডিজেল? এখন হয়, এইটো ডিজেলৰ হয়। ডিজেলৰ 2013 চনৰ হয়। 13 চনৰ হয়। এখনৰ প্ৰাইচ 280। 2,80,000 ZDI হয়। ZDI টপ মডেল, ইঞ্জিনৰ কোনো ধৰণৰ প্ৰব্লেম নাই, একদম ফ্ৰেছ কণ্ডিশ্যন ইঞ্জিন। ইঞ্জিন বডি সব চিল আছে। ওকে, যদি আপোনালোকে ডিজেলৰ বিচাৰিছে এখন ল'ব পাৰে 2,80,000 নহয় জানো? 2,80,000। ফাইনেন্সটো নহব চাগে? না, ফাইনেন্স নহব। ওকে, বেলেনো এখন 2017 চনৰ বেলেনো জেটা টপ মডেল, সেকেন্ড টপ মডেল হয়। এলো হুইল আছে, পুশ বটম ষ্টাৰ্ট আছে এখন। হয়, ফাৰ্ষ্ট ওনাৰ হয়, একদম খুব ধুনীয়া গাড়ী, পেট্ৰলৰ গাড়ী। হয়, এইটো আলফা আৰু আলফাৰ পিছত জেটা। হয়, আলফা বুলিয়ে ক'ব পাৰি, ডিফাৰেন্স আলফা আৰু জেটা ডিফাৰেন্স তেনেকুৱা একো নাই। এখনৰ দাম 5,10,000। 5,10,000। নেক্সট এখন চুইফ্ট ডিজায়াৰ হোৱাইট কালাৰ। হয়, এখন 2021 চনৰ গাড়ী হয়। হয়, এখন আপোনাৰ 5,90,000। 5,90,000 ফাইনেন্স হ'ব নে? ফাইনেন্স হ'ব মানে কথা এটা সুধো, টকা ফাইনেন্স হৈ যাব এখন। 5 লাখ কিমান বিচাৰিছে? 5,90,000। অকল 90,000 দিলে হৈ যাব। মানে 90,000 টকা দিলে 5 লাখ টকা মানে আপোনাৰ EMI হৈ যাব। EMI আহিব। এতিয়া কথা হ'ল ধৰক আপোনালোকৰ ডিলাৰলৈ যদি আহে এজন ব্যক্তিয়ে ধৰক কিমান মান টকা হাতত লৈ আহিব লাগিব যদি ফাইনেন্স কৰি ল'ব লাগে? একদম কম হলে 90,000, বেছিতকে বেছি হলে 130। 130। এখন ডাটছন ৰেডিগো 17 চনৰ ডাটছন ৰেডিগো, 17 মানে একদম প্ৰায় 18 হয়। হয়, এইটো 180। 1,80,000। 1,80,000। বাপৰে বাপ, এখন গাড়ী 1,80,000 বিচাৰিছে, কেছতে ল'ব পাৰে আৰু মোৰ মতে। ফাইনেন্সো হৈ যাব। 1 লাখ টকা ফাইনেন্স হৈ যাব। মোৰ মতে এখন ফাইনেন্স ল'ব নালাগে, কেছত ল'লে বেছি ভাল হ'ব। ল'লে বেছি ভাল, তেখেতৰ সুবিধা হ'ব। এফালে ফাইনেন্সত ল'ব গ'লে 8-10,000 টকা এক্সট্ৰা খৰচ এটা হ'ব। এফালে আহক, এখন জেন এষ্টেল 2027 লৈকে টেক্স আপ টু ডেট আছে। হয়, ইন্স্যুৰেন্স পলিউশন সম্পূৰ্ণ আপ টু ডেট আছে। যদি কিবা ফেল আছে মই কৰি দিম। হয়, ইনক্লুডিং ট্ৰান্সফাৰ 1,25,000। 1,25,000। আৰু এখনত এন্ড্ৰইড লগোৱা আছে। হয়, 12,000 টকাত আমি সিট কভাৰ লগোৱা আছে। হয়, ৰূফত হেৰি লগোৱা আছে। এইবিলাক যেবিলাক মানে আপোনাৰ অটোমেটিক হয়। এসি আছে, পাৱাৰ ষ্টিয়াৰিং আছে, 4টা পাৱাৰ উইন্ডো আছে। ওকে, এখন এতিয়ালৈকে ৰেডি হোৱা নাই। আৰু চেণ্টাৰখন এইটো 1 লাখ টকা মাত্ৰ 1 লাখত দিব। মাত্ৰ 1 লাখ। পাৱাৰ ষ্টিয়াৰিং আছে নে? আছে। পাৱাৰ ষ্টিয়াৰিং, এসি, পাৱাৰ উইন্ডো সব আছে। 1 লাখ টকাত দিব। 1 লাখ টকা। ওকে, কাগজ পত্ৰ ট্ৰান্সফাৰ কৰিবে নাই? সম্পূৰ্ণ কৰি দিম। ওকে, আৰু 2018 চনৰ চুইফ্ট ডিজায়াৰ ডিজেলৰ হয়। এখন প্ৰাইচ কিমান এখনৰ? এইটো 5.5 লাখ। 5.5 লাখ কমি যাব, অলপ কমাই কৰি দিম। 530 মানত আহি যাব। হয় হয়, 18 চনৰ স্কৰপিঅ S11 হয়। হয়, খুব ধুনীয়া গাড়ী, কোনো ধৰণৰ ইস্যু নাই, এক্সিডেন্টেল নহয়, মিটাৰ টেম্পাৰিং নহয়, একদম ফ্ৰেছ গাড়ী হয়। হয়, মানে কোনো ধৰণৰ বেজাল নাই। হয়, ৰেডি টু মানে ইউজ, একদম ল'ব আৰু ষ্টাৰ্ট কৰিব, ডিজেল ভৰাব যাব। ওকে, এখন 12 লাখ আহিব। 12 লাখ। S10 নে S11 হয়। S11 যদি S11 বিচাৰিছে এখন ল'ব পাৰে। এইটো টপ মডেল হয়, এখন ল'ব পাৰে। S11 ৰেড কালাৰ গাড়ী, একদম ৰেডি টু কণ্ডিশ্যন। আপোনাৰ মাইক্ৰা 2014 চনৰ মাইক্ৰা হয়। হয়, এইটো 150। 150 লাখ। কাগজ পাতি কৰি দিব নে? কৰি দিম। ওকে, এইটো লোন বিচাৰিলে লোনো পাই যাব। 1 লাখ টকাৰ ওপৰত 1.5 লাখ টকা লোন হৈ যাব। ওকে, অমনি ভান এখনৰ প্ৰাইচ কিমান? এইটো 2,30,000। 2,30,000। হয়, এখনৰো 1.5 লাখ টকা লোন হৈ যাব। হয় নেকি? হয়। ওকে, ইন্স্যুৰেন্স আপডেট আছে। হয়, এইটো ফিটনেছটো দিব লাগিব, আৰু যোনে ল'ব নিজে ফিটনেছ কৰি ল'ব। মোক প্ৰাইচ কিমান? মোক টকা 55,000 দি দিলে হ'ব। এসি ৰানিং আছে। কাগজ পাতি নিজে কৰিব লাগিব। ওকে।